প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL কৰাৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অসমত আৰু কিন্তু নতুন 5 লাখ চৰকাৰী BPL ঘৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া যদি আপোনালোকৰ জিঅ' টেক কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। ইতিমধ্যে কিন্তু 5 লাখ চৰকাৰী ঘৰ যে আহিব তাৰ বাবে কিন্তু এটা চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকৰ জিঅ' টেক কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাসৱ। এতিয়া আপোনালোকে আৱাসৱৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসৱ, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যদি S নম্বৰ অপশ্যন আহি যাব, এছৰ 1 নম্বৰ অপশ্যন আহি যাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত ষ্টেট নাম, শ্লেডত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। শ্লেডত ক্লিক কৰিব। ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় শ্লেডত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় ইয়াত চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব চন। এতিয়া আপোনালোকে কোনটো চনৰ লিষ্ট চেক কৰিব। ইয়াত কিন্তু সকলো আহি যাব 2010ৰ পৰা 2026লৈকে আহি যাব। বৰ্তমান কিন্তু 24 আৰু 25 লিষ্টৰ ঘৰৰ পইচা সোমাই আছে। সেইকাৰণে আপোনালোকে যিমান চনৰ লিষ্টটো চাব আপোনালোকে ফাৰ্ষ্ট ইয়াত চনটো চিলেক্ট কৰি লৈ ল'ব। মই লৈছোঁ 24 আৰু 25। ইয়াত চাব আপোনালোকে ইয়াত চনটো চিলেক্ট কৰি লৈ ল'ব। 2010ৰ পৰা 2026 দি আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ইয়াত যিটো আপোনালোকৰ চন বা আপোনালোকে যিটো চনৰ লিষ্ট চাব বিচাৰে ফাৰ্ষ্ট ইয়াত চনটো চিলেক্ট কৰি লৈ ল'ব। মই লৈছোঁ 24 আৰু 25। এতিয়া শ্লেডত ক্লিক কৰিব। ইয়াত বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত যদি 1 নম্বৰত অপশ্যন আহি যাব আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিমান চন চিলেক্ট কৰিছে ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। বৰ্তমান কিন্তু ঘৰৰ পইচা সোমাই আছে সেইটো লিষ্টৰ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াৰ পৰা চাই ল'ব ইয়াত আপোনাৰ নাম দিয়া আছে আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নাম দিয়া আছে। যদি আপোনাৰ নামটো লিষ্টত আহিছে ইয়াত চাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট ID নম্বৰটো কপি কৰি ল'ব। তাৰপৰা চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকৈ চেক কৰিব লাগিব সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো কপি কৰি
লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ইয়াত চাব 5 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব IAY PMAY ইউনিভাৰ্চিটি। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আহি যাব আপোনাৰ ঘৰৰ ষ্টেচনাৰী ID নম্বৰ। ফাৰ্ষ্ট যিটো আপোনালোকৰ ঘৰৰ ID নম্বৰ আছে সেইটো ঘৰত বহাই দিব আৰু আপোনাৰ তাত যিটো কেপচা আহিছে আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট বহাই দিব ঘৰৰ ID নম্বৰ, যি কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ফাৰ্ষ্ট আপোনাৰ ডিটেইলছ সম্পূৰ্ণ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ আহি যাব, আপোনালোকৰ এড্ৰেছটো আহি যাব, ইয়াত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ ঘৰৰ ষ্টেচনাৰী ID নম্বৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত কিন্তু আপোনালোকৰ জব কাৰ্ড নম্বৰ আহি যাব আৰু আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত আপোনালোকৰ বেংকৰ নামটো আহি যাব। বহুতৰে কিন্তু কনফিউজ হৈ আছে, বৰ্তমান কিন্তু সকলোৰে 2টা বা 3টাকৈ একাউণ্ট। এতিয়া যিটো আপোনালোকৰ একাউণ্টৰ সৈতে আপোনাৰ DBT বা আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে, ঘৰৰ পইচা কিন্তু সেইটো একাউণ্টত যাই সোমাই যায়। সেইকাৰণে কিন্তু বৰ্তমান বহুতৰে 2টা বা 3টাকৈ একাউণ্ট, সেইকাৰণে বহুতৰে একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে এতিয়ালৈকে ক'ব নোৱাৰে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত চেক কৰিব যে ইয়াত আপোনাৰ কোনটো একাউণ্ট এড কৰা আছে, তাৰপিছত চেক কৰিব যে আপোনালোকৰ কোনটো একাউণ্ট আধাৰ কাৰ্ড বা DBT লিংক আছে। আপোনালোকে সেইটো একাউণ্ট চেক কৰক। যদি আপোনাৰ 24-25 লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক আৰু আপোনাৰ একাউণ্ট যিটো DBT লিংক আছে আপোনালোকে সেইটো একাউণ্ট চেক কৰক। আপোনালোকৰ সেইটো একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যিসকলৰ 24-25 লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গ'ল। এতিয়া যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল অসমত কিন্তু ইতিমধ্যে নতুনকৈ আৰু 5 লাখ চৰকাৰী ঘৰ দিয়া হ'ব। ইতিমধ্যে কিন্তু লিষ্ট ৰেডি কৰিছে, এতিয়া অনলাইনত পাব্লিছ কৰা নাই। অহাকালি ভিতৰত কিন্তু লিষ্টবিলাক পাব্লিছ হৈ যাব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া আৰু অসমত কেঁচা ঘৰ নাথাকিব, সকলোৱে পকা কৰা ঘৰ লাভ কৰিব। ইতিমধ্যে আপডেট আহি গ'ল, নতুনকৈ আৰু 5 লাখ চৰকাৰী ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে লিষ্ট চেক কৰি থাকিব, অতি সোনকালে লিষ্টটো পাব্লিছ হৈ যাব। যদি আপোনাৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব অহা মাহৰ ভিতৰতে। সেইকাৰণে আপোনালোকে লিষ্টটো চেক কৰি থাকিব।